ভক্তি ৰত্নাৱলী পদসেৱন বিৰচন 993 নম্বৰ পুটৰ পৰা আৰম্ভ হৈছে। কৃষ্ণ ৰাম অন্যথা প্ৰকাৰে জ্ঞান আদি নপায় বুলি বাহা কৰ্মে চিত্ত পবিত্ৰ কৰয় ইহাৰ উত্তৰ শুনি উপজে মত কৃষ্ণ পাদ পদ্ম মকৰন্দৰ তাক পান কৰে যত ভকত ভ্ৰমৰে দুখ পদ গৃহ সুখে ৰমন কৰে আন যত কৰ্মী মহাকামে হুয়া মত সদায়ে আসক্ত মাত্ৰ গৃহৰ সুখত কৰ্ম কৰি কৰি বাক খোজে মন শুদ্ধি নগুচয় অধিক মলিন বুদ্ধি এতেকে কৃষ্ণ পদ সেৱা শ্ৰেষ্ঠ শ্ৰদ্ধা মাত্ৰ পদে মল গুচয় চিত্তৰ এহি অৰ্পণ কৰো স্পষ্ট ব্ৰহ্মাৰ বাক্যত বুলন্ত কৃষ্ণক স্তুতি হুয়া অৱনত শুনিও কৃষ্ণ কৃপাময় মহেশ্বৰ আনে আনে ভাগত জুলৱে প্ৰসাদৰ মই কোনো নোখোজো মুখ্য আদি যত এই ব্ৰহ্ম হৰিৰে বাতিজ্য মধ্যত পুয়া পুন জনত যো ভক্তৰ মাজত তোমাৰ চৰণে সেৱা কৰিব ব্ৰহ্মাৰ বচন থৈলো সংহৰি সকল কহো কোনো হৰি পদ সেবিৱাৰ ফল ৰাজাৰ আগত সুকে বুলন্ত বচন সংহৰিয়া কহো ব্ৰহ্ম স্তুতি প্ৰকৰণ বাবাজন আহিছে ৰাম কৃষ্ণে হে পৰম দেৱ জানি যিটো মনে তাহাৰ চৰণে মাত্ৰ পখিয়া শৰণে তান পাদ পল্লৱ কনক
পৰিহাৰ বৎস পদ হেন কৰি তৰয় সংসাৰ পাৱে চতুৰ্ভুজৰ ৰূপ কৃষ্ণৰ মান পৰম পদ বৈকুণ্ঠত হুৱে তাৰ স্থান আগৰ স্থান ইটো দুৰ্ঘোৰ সংসাৰ আক প্ৰতি সিটো পুনৰ কিনাখে কৃষ্ণ। দেউতা ইমানতে সামৰণে। হ'ব। কালি আমি পাইছিলো এটা কথা, এবে চিত্ত শুদ্ধিৰ শুনিও যেন ফল, এবে চিত্ত শুদ্ধিৰ শুনিও যেন ফল, পুৰুষৰ গুচিল বুদ্ধিৰ যেবে মল। যেনেকৈ আমাৰ অসৎ বুদ্ধিবোৰ, অসৎ চিন্তাবোৰ যেতিয়া মনৰ পৰা নাইকিয়া হয়, অৰ্থাৎ প্ৰভু ভগৱন্তৰ নাম লওঁতে আমাৰ অসৎ বৃত্তিবোৰ নাইকিয়া হৈ যায়। পুৰুষৰ গুচিল বুদ্ধিৰ যেবে মল। যেতিয়া মানুহৰ বুদ্ধিৰ মলবোৰ গুচে, অৰ্থাৎ অসৎ চিন্তাবোৰ, অসৎ বুদ্ধিবোৰ নাইকিয়া হৈ যায় ঈশ্বৰৰ নাম লওঁতে, তেবে বিষয়ত আৰু বৈৰাগ্য মিলে। আৰু যেতিয়া সেই বেয়া বুদ্ধিবোৰ নাইকিয়া হয়, তেতিয়া বিষয়ৰ প্ৰতি থকা অনুৰাগটো লাহে লাহে নাইকিয়া হৈ যায়, বিৰাগ আহে, নিৰ্মল মনত হৈ জ্ঞানৰ উদয়। আৰু তেতিয়াহে আমাৰ মনটো যেতিয়া নিৰ্মল হ'ব, তেতিয়াহে আমাৰ জ্ঞান হ'ব। এনেই আমি আনুষ্ঠানিকতা কৰি থাকিব পাৰিম, কিন্তু সঁচাকৈয়ে আমাৰ মনৰ মল সম্পূৰ্ণ গুচিব লাগিব। গুচাৰ পিছতহে আমি ঈশ্বৰৰ নাম লৈ আকৌ যেনেকৈ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ হ'ব লাগিব। পাত্ৰটো আমাৰ খালী হৈ গ'ল, পাপবোৰ নাইকিয়া হৈ গ'ল, কিন্তু তাক আকৌ পুণ্যৰে ভৰাব লাগিব। তেতিয়া নিৰ্মল হ'ব, আমাৰ বুদ্ধিৰ উদয় হ'ব, জ্ঞানৰ উদয় হ'ব। হৃদয়তে ঈশ্বৰক সাক্ষাৎ দেখয়, তৰে সুখে দোৰ্ঘৰ সংসাৰ দুখ ভয়। আৰু তেতিয়া নিৰ্মল হৃদয়ত ভগৱন্ত কৃষ্ণৰ ৰূপ আমাৰ আহি যাব। কৃষ্ণ ৰূপটো আমাৰ হৃদয়ত আছে। কণ্ঠলগ্ন বস্তু যেনেকে আমি হাত দিলেই পাওঁ, এনেকুৱা হ'ব। কহিলো ইষব যতেক ফল চাই, হৰিপদ সেৱা দেখে সবে উপজয়। এই যে হৰিপদ সেৱা, অৰ্থাৎ পদ সেৱন কৰিলে, হৰি সেৱা কৰিলেহে এই সকলো সৎ জ্ঞান আমাৰ উপজিব। অন্যথা প্ৰকাৰে জ্ঞানৰ আদি নপাৱে, বুলি মাহা কৰ্মে চিত্ত পবিত্ৰ কৰে। যদি অন্য কোনো প্ৰকাৰে আমাৰ জ্ঞান উদয় নহয়, অৰ্থাৎ ভক্তি জ্ঞানৰ উদয় নহব। আৰু যদি কোনোবাই ক'ব খোজে যে কৰ্মৰ দ্বাৰা চিত্ত, অৰ্থাৎ কৰ্ম প্ৰায় চিত্তৰ দ্বাৰা মানে আমাৰ আমি পবিত্ৰ হ'ব পাৰো, এই বুলি যদি কোনোবাই কয়, কিন্তু কৰ্ম প্ৰায় চিত্তে শুদ্ধি নকৰে সিমতে নাম উচ্চাৰণতে পাব হৰে জনমতে বুলি কোৱা হৈছে আগতে। গতিকে যদি কোনোবাই আকৌ সেইটোকে কয় যে কৰ্ম প্ৰায় চিত্ত কৰি আমাৰ মল গুচাব পাৰিম, ইহাৰে উত্তৰ শুনি জনমত
কৃষ্ণপাদ পদ্ম মকৰন্দ ৰসযত। তাৰ উত্তৰটো শুনা যে প্ৰভু ভগৱন্তৰ পাদ পদ্ম সেৱা কৰি তাৰ যি ৰস মানুহে পায়, তাক পান কৰে যত ভকত ভ্ৰমৰে। সেই ভকত সকলে সেই ৰসহে পান কৰি আনন্দ উপভোগ কৰে। সেৱা ৰস, কৃষ্ণৰ পৰসেৱনৰ ৰস। তাত যেতিয়া ৰস আহিব, ভকত সকলে সেই ৰসত মগ্ন হৈ থাকিব, অৰ্থাৎ প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰি আনন্দ পাই থাকিব। দুখ ব্ৰত গৃহ সুখে ৰমণ নকৰে। তেতিয়া তেওঁ কি হব, আমাৰ গৃহ সুখবোৰ, তাৰমানে বৈষয়িক সুখবোৰৰ পৰা আমাৰ মনটো লাহে লাহে আঁতৰ হব। এটা বস্তু এৰিবলৈ এটা ধৰিব লাগে। কি ধৰিম, দুইটা ধৰিলে দুইটা নহব, যিকোনো এটা। হয় কৃষ্ণ পদ সেৱন ভকতি ধৰা, আৰু ধৰিলে কি কৰিব, বিষয়ৰ প্ৰতি থকা অনুৰাগটো লাহে লাহে নাইকিয়া কৰিব লাগিব। একেলগে নহয়, লাহে লাহেহে হব। গতিকে এটা ধৰিলে এটা এৰিবলৈ চেষ্টা কৰিব লাগিব। আনন্দত প্ৰেমী নানা তাৰ কামে হুয়া মত, সদায় আসক্ত মাত্ৰ গৃহৰ সুখত। অন্যহাতে যিসকল কৰ্মী, তাৰমানে কথাটো কি কৈছে, হৰিপদ সেৱা কৰোঁতে আমাৰ গৃহৰ প্ৰতি থকা, বিষয়ৰ প্ৰতি থকা অনুৰাগবোৰ লাহে লাহে কমি যাব। কিন্তু কৰ্মীসকলৰ কি হয়, তেওঁলোকৰ তাৰমানে কৰ্মৰ ওপৰতে তেওঁলোক চলি থাকে, কৰ্মকাণ্ডৰ ওপৰতে। আৰু তাত কি থাকে কৰ্ম মাৰ্গটো, প্ৰথমতে ধনং দেহি, তাৰমানে টকা পইচা দিয়া, আমাৰ যশং দেহি, যশ দিয়া, শিও দেহি, আমাক সৌন্দৰ্য দিয়া। এইদৰে ইটো সিটোকৈ দিয়া 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 কৰি, আৰু শেষত কামনাৰ ভিতৰত আটাইতকৈ ডাঙৰ কামনাটো কি, মোক্ষম দেহি, অৰ্থাৎ মুক্তি দিয়া। কিন্তু কৰ্ম মাৰ্গৰ মুক্তিও যেতিয়া নিবিচাৰিব, সং ন্যাসং সন্ন্যাসং, সন্ন্যাসী হয় তেওঁ তেতিয়াহে, যেতিয়া কব যে মোক মুক্তিও নালাগে, সকলো আশা ত্যাগ কৰিব, আশা, সেইদিনা তেওঁ সন্ন্যাসী হয়। কিন্তু কৰ্মীসকল তেনেকৈ তাৰমানে দিয়া 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 কৰি পেলাই বস্তুটো গৈ শেষত যেনিবা তেওঁলোকে সন্ন্যাস হব। কিন্তু সন্ন্যাস হৈ তেওঁলোকে কি কৰিব, কিবা এটা লাগিব বস্তু। যেনেকে আমি বিষয় বাসনা এৰি দিলো, কিন্তু ধৰিলোগে কি ভকতি। গতিকে সেইকাৰণে এই কথাষাৰ কৈছে যে বুলি বাহক আৰু কৃষ্ণপাদ পদ্ম ৰসযত। দুখ পদ গৃহ সুখে ৰমণ নকৰে, আনযত কৰ্মী, আন কৰ্মীসকলে কিন্তু এইটো কৰিব নোৱাৰে। কৰ্ম কৰি বাক খোজে মন, কৰ্ম কৰি বাক খোজে মন শুদ্ধি, নুগুচয় অধিক মলিন হয় বুদ্ধি। গতিকে কৰ্ম প্ৰায়শ্চিত্তই মানুহক শুদ্ধি কৰিব নোৱাৰে। এতেকে সেই কৃষ্ণপদক সেৱা শ্ৰেষ্ঠতৰ। সেইকাৰণে কৃষ্ণপদক সেৱালৈ মনটো নি আমি কৰ্মৰ পৰা মনটো আঁতৰাই আনিব লাগিব, অৰ্থাৎ যি সুখ বিষয়ৰ পৰা। শ্ৰদ্ধা মাত্ৰ কতে মলৰ গুচয় চিত্তৰ। কৃষ্ণ পদ সেৱা কৰিবলৈ শ্ৰদ্ধা কৰাৰ লগে লগে চিত্তৰ মল গুচি যায়। এই অৰ্থ পৰস্পষ্ট ব্ৰহ্মাৰ বলন্ত কৃষ্ণ প্ৰস্তুতি হুয়ে অৱনত। শুনেও কৃষ্ণ চিতাময় মহেশ্বৰ, আনে আনে ভোগ লয় তজু প্ৰসাদৰ। হে প্ৰভু, ব্ৰহ্মাই কৈছে, হে কৃষ্ণ,
হে কৃপাময়, হে মহেশ্বৰ, অন্য ভোগলৈ তজু প্ৰসাদৰ সকলোৱে তোমাৰ চৰণ প্ৰসাদৰ পৰাহে তাৰমানে ভোগ পায়। মই কোনো নখোজো মূৰ্খ আদি যত। মই সেই ভোগ বিলাক অৰ্থাৎ তোমাৰ চৰণ সেৱাতে চব পায়, মুক্তিও পায়, মুক্তিলৈকে পায় চৰণ সেৱা কৰিও। কিন্তু মই মুক্তিটো নিস্পৃহ, অৰ্থাৎ মই সেইবোৰ ফললৈ আশা নকৰো। মই কোনো নোখোজো মুখ্য আদি যত। মুক্তিকে আদি কৰি যিমানবোৰ কামনা পূৰ্বক যদি কৃষ্ণক ভজয়, তথাপিতো ভগৱন্তে কামনাবোৰ পূৰ কৰে। কিন্তু মুক্তি পৰ্যন্ত কিন্তু মই সেইবোৰ একো নিবিচাৰো। ব্ৰহ্মাই কৈছে, এই ব্ৰহ্ম শৰীৰ এবাৰ তিৰ্যক মধ্যত হুয়া পূৰ্ণ জন তজু ভক্তৰ মাজত তোমাৰো চৰণ সেৱা কৰিব সতত। ব্ৰহ্মাই কৈছে যে মুক্তি পৰ্যন্ত মই একো আশা নকৰো প্ৰভু। মই এই ব্ৰহ্মাৰ দেহটোৱেই হওক বা তিৰ্যক, তাৰমানে তিৰ্যক এই ঘাঁহ বন ইত্যাদি এইবোৰ তিৰ্যক বুলি কয়। গতিকে ব্ৰহ্মাই স্তুতি কৰিছে, বৃন্দাবনে ইটো ব্ৰহ্মপদ প্ৰভু আমাক নালাগে। কীট পতংগতো জন্ম হওক কৰ্ম ভাগে। এই তিৰ্যক জুলি কীট পতংগ। বৃন্দাবনে তৃণ হৈব তেবে মহাভাগ। পাইব ব্ৰজবাসীৰ চৰণৰে নোলাগ। এইদৰে কৈছে ব্ৰহ্মাই। কি কৈছে যে প্ৰভু তোমাৰ চৰণ সেৱাতে মুক্তি পৰ্যন্ত সকলো পায়। মই কিন্তু সেইবোৰ একো নিবিচাৰো। মই এই শৰীৰটোৱে বিচাৰো। মই এই শৰীৰটোতে মই ব্ৰহ্মা হৈয়ে থাকো বা কীট পতংগই হওঁ, তৃণ তৰুৱে হওঁ, বৃন্দাবনত তৃণ হৈ থাকিবলৈ মই হেঁপাহ কৰো। কেলে? ভকতৰ পদৰেণু মোৰ শিৰত পৰিব। অৰ্থাৎ হৰি ভক্তিৰ প্ৰতি কৃষ্ণ চৰণ সেৱা কৰিবৰ কাৰণে ব্ৰহ্মায়ো তেনেকৈ প্ৰাৰ্থনা কৰিছিলে। ব্ৰহ্মাৰ বচনত হইল সংহৰি সকল, কহো কোনো হৰিপদ সেবিবাৰ ফল। ব্ৰহ্মাৰ বচন সামৰিছে আৰু এতিয়া আকৌ অন্য ফল কব। কৃষ্ণে পৰমদেৱ জানি যিটো মনে, তাহাৰ চৰণে মাত্ৰ পহিয়া শৰণে। তান পদ পংকজক নৌকা কৰি সাৰ, গোখোজ সমান কৰি তৰয় সংসাৰ। হয়, একমাত্ৰ ভগৱন্ত কৃষ্ণৰ পাদপদ্মত শৰণ গ্ৰহণ কৰি তেওঁ সেই চৰণ পল্লৱ নৌকাত অৱৰোহণ কৰি আৰোহণ কৰি গোখোজ সমান কৰি তৰয় এই সংসাৰখন, সংসাৰ সাগৰখন গোখোজ সমান, অৰ্থাৎ কোনো কষ্ট নোহোৱাকৈ অতি সহজে অতিক্ৰম কৰি সংসাৰ সাগৰ পাৰ হৈ গুচি যাব পাৰে। পাৱে চতুৰ্ভুজৰ ওপৰত কৃষ্ণৰ সমান। কৃষ্ণ সেৱা কৰোতে কৰোতে গৈ কৃষ্ণৰ ৰূপটোও পাই যায়গৈ। পৰমপদ বৈকুণ্ঠ হয় তাৰ স্থান, আৰু পৰমপদ বৈকুণ্ঠ প্ৰাপ্তি হব। আপোনৰ স্থানৰ ঘৰ সংসাৰ, আকৌ প্ৰতি যিটো সিটো পুনৰূপী নাচে আৰাম। আপোনৰ হেতু দেহবাসৰ সুখলৈ মন আৰু ঘূৰি নাহে। তাৰ মানে কি হয় যে গতি জৈছ অলৌকিকী হৈ যায়।
অৰ্থাৎ লোকৰ ব্ৰহ্মলোকৰ বাহিৰলৈ গুচি যায়গৈ, বৈকুণ্ঠলৈ যায়। তাৰপিছত আৰু আকৌ এই সংসাৰলৈ কোনোবা আহিবনে, মন কৰিবনে, বা মনটো নাথাকে, আহিবই, নাহে আৰু অলৌকিক গতি হৈ গ'ল। কিন্তু ব্ৰহ্মলোক পৰ্যন্ত তাৰমানে আকৌ ঘূৰি আহিব লাগে, সেইকাৰণে অলৌকিক গতি নহয়। কৃষ্ণ কৃষ্ণ। আৰু আমাৰো হেঁপাহ সেইটোৱে হ'ব লাগে, যেন আমি প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰি থাকিব পাৰো। আমি ইয়াতে থাকিম ব্ৰহ্মাই কোৱাৰ দৰে, আকৌ আমি মানুহেই হওঁ, কিন্তু যদি তোমাৰ চৰণ সেৱা কৰিব পাৰো, ভক্তিভাৱে সাধু সংগত অহৰহ তোমাৰ কথা পাতিবলৈ পাৰো, তেতিয়াহ'লে আমাক মুক্তিও নালাগে, আমাক ভুকতিহে লাগে। গতিকে আৰু প্ৰভু ভগৱন্তৰ চৰণ সেৱাতহে সেয়া সকলো আমাৰ মিলিব। বাৰে বাৰে সেই একেটা কথাই, যিহেতু এয়া পদ সেৱনৰ কথা কৈ আছে, গতিকে যি কি নহওক আপদৰ স্থান দৈৰ্ঘ্য সংসাৰলৈ আৰু আহিবলৈ মন নকৰে। বৈকুণ্ঠ পোৱাৰ পিছত আৰু কোনোবাই আকৌ এয়া বিষয় ভোগলৈ আহিবলৈ হেঁপাহ কৰিবনে? নকৰে। কৃষ্ণ মাধৱ মাধৱ। হয়, আমি এই কথাখিনি পঢ়িলেই নহব, মুখস্থ কৰিলেই নহব। আমি নিৰ্মল, আমাৰ হৃদয়খন নিৰ্মল কৰিব লাগিব। চৰণ সেৱা কৰি আমি আমাৰ হৃদয় পবিত্ৰ কৰিব লাগিব। পবিত্ৰ হৃদয় হলেহে তাত ভগৱন্তৰ চৰণ দুখানি অহৰহ আমি দেখি থাকিম। এই কথাখিনিকে আমাক কৈছে মহাপুৰুষ কৃপালু মাধৱ গুৰুজনে। আমাক এই পথটোকে দেখুৱাইছে, কৃষ্ণৰ পদসেৱা কৰি সুখী হোৱা, আনন্দিত হোৱা, আৰু বিষয় সুখৰ পৰা লাহে লাহে মনটো আঁতৰাই আনে। এই সহজ উপায়। কৃষ্ণ মাধৱ মাধৱ। যি কি নহওক, এইকণতে আমি আপোনাৰ সকলোলৈ সৰল অৰ্থ আগবঢ়ালো। আৰু এইখিনি কৰিবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাৰ মূল্যায়ন কৰিব। অপৰাধ বিনাশনতো যোগাও নাই, জানি নামে পঢ়িলো শৰণে আনগতি নাহি, মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল মোক ৰক্ষা কৰি চৰণে, মোক ৰক্ষা কৰি চৰণে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি গুণ নামক কীৰ্তনৰ যিটো কৰে, কালৰ দুখক বঞ্চিলে কহিতো নৰে, কালৰ দুখক বঞ্চিলে কহিতো নৰে। প্ৰভু জনাই সদায় আমাৰ মাজত এইদৰে জ্ঞান বিলাই হৈছে। প্ৰভু জনাৰ সেৱাভাগী ভগৱন্তৰ চৰণতে সমৰ্পিত কৰা হৈছে। প্ৰভু ভগৱন্ত সৰ্বতো প্ৰকাৰে মংগলে ৰাখক। কৃষ্ণ হৰি অ ৰাম। প্ৰভু জনা